যিদিনাখন অসমত মানুহে ঈদ নাপাতিবৰ বাবে সিদ্ধান্ত ল'ব সিদিনাখন মই কম যে একো পেটাৰ্ণ নাই সেইকাৰণে মাই জাজমেণ্ট ইজ ৰিজাৰ্ভ দুৰ্গা পূজা নাপাতিব সিদ্ধান্ত ল'লোঁ ভাচনি নাপাতিব সিদ্ধান্ত ল'লোঁ দীপাৱলী নাপাতিব সিদ্ধান্ত ল'লোঁ 25 ডিচেম্বৰত বৰদিন আহি আছে আমি কি সিদ্ধান্ত ল'ম মই চাওঁ Mr. Chief Minister, if you can... তাৰপিছত ঈদ আহিব তাৰপিছত আমি পাতোনে নাই চাওঁ যদি সবেই ঈদো নাপাতে বৰদিনো নাপাতে তেতিয়াহ'লে there is no pattern everybody দুখিত হৈ আছে কিন্তু সবেই যদি সব পাতে আৰু আমাকহে যদি পাতা বন্ধ কৰে তেতিয়াতো আমি ক'বই লাগিব there is a pattern বুলি সেইকাৰণে আজি মই একো নকওঁ আমি ৰখিব লাগিব to get this answer সেইকাৰণে আজিয়ে যদি মই কৈ দিওঁ pattern আছে that will be wrong গতিকে it is a matter যে we have to wait for next 3 4 5 months তেতিয়া আমি গম পাম যে প্যাটাৰ্ন আছে নে নাই আজিয়ে কোৱাটো শুদ্ধ নহয় আজি মই একো কোৱা নাই যদি অহা বছৰ সকলো মানুহে কৈ দিয়ে যে আমি ঈদো পালন নকৰো হিন্দুৱে যেহেতু দীপাৱলী জুবিনৰ কাৰণে পালন নকৰিলে আমি ঈদো পালন নকৰো তেতিয়ালেতো মই মানে ক'ব লাগিব যে হয় এটো কোনো ষড়যন্ত্ৰ নাই একো নাই এটো এটা খুব ধুনীয়া পৰিবেশ এটা অসমত নিৰ্মাণ হৈছে কেশৱ দাহিনাথ ভাষণত কৈছে যে জুবিনৰ মৃত্যুৱে যিখন অসমৰ পৰিবেশ গঢ়ি দিলে বুলি এজিপিত কৈছে কিন্তু পৰিবেশটো গঢ়ি দিলে নে নাই তাৰ কাৰণে বৰদিন খ্ৰীষ্টমাছ ঈদলৈকে ৰখিব লাগিব আজি এটো ক'ব নোৱাৰে